ফুল কোমলীয়া শিশু এটাক কাপোৰ খুলাই ৰাজপথত নগ্ন কৰাবলৈ বাধ্য কৰাই দিছে আৰক্ষী প্ৰশাসনে আৰু অসম চৰকাৰে। ইয়াক কিন্তু আমি সহজভাৱে লোৱা নাই আৰু আমি যোৱাকালিৰ পৰাই ধিক্কাৰ দি আছোঁ। নিন্দনীয় কাৰ্য এইটো। অনাগত দিনবোৰত কিন্তু এনেধৰণৰ ঘটনা লৈ ৰাজনীতি নকৰিবলৈ আমি পুনৰবাৰ মই সকীয়াই দিছোঁ দলসমূহক। তেতিয়া মইতো সঁচা কৈছোঁ যে মই হাজিৰা কৰি খোৱা মানুহ, মইতো কামত যাবই লাগে, নাহিব বুলি কওঁতে নাহিব বুলি কৈছে। খালি আপুনি ইমানে কৈ দিব যে মোৰ পোৱালিৰ কাপোৰ মই গৰমত নিজে খুলি দিছোঁ বুলি কৈ দিবচোন, কালিৰ পৰা নাহে বুলি কৈছে। এইটো কথা মই কৈ দিছোঁ, মানুহ দেখাও নাই, এইটো মই নাজানো। আৰু এইটো কথাটো লাষ্টত ফোন কৰি কৈছে যে এইটো কথাটো মিলাই দিয়ক, পইচাটো মই 10,000 টকা দিম আপোনাক বুলি কৈছে। তেতিয়া মই কৈছোঁ কি যে আপোনালোকক 10,000 লাগে যদি সৰু সৰু গৰু পোৱালি পুহিছোঁ, এই গৰু পোৱালিটো বিক্ৰী কৰি মই দিম, কালি আপোনালোকে আহিব কোন হয় বুলি কৈছে। বিজেপি কেইজনমান নেতাৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। এইটো আৰক্ষী প্ৰশাসনে বিশেষ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে। আপোনালোকে যিহেতু এইটো ছ'চিয়েল মিডিয়াত গোটেই ভাইৰেল হৈ পৰিছে, সেই ভিডিঅ'খিনিত প্ৰকাশ পাইছে সেই নাম যোনজনী ভুক্তভোগী মহিলা, সেই মহিলাগৰাকীয়ে নাম প্ৰকাশ কৰিছে। সেই নাম যোনকেইজনৰ নাম প্ৰকাশ হৈছে সেই গুণ্ডাকেইজনক বা যোনকেইজন বিজেপি নেতা সেইকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ইয়াৰ মূল জগৰীয়া বুলি ক'বলৈ গ'লে বিশ্বনাথ আৰক্ষী প্ৰশাসন। এই আৰক্ষী প্ৰশাসনৰ দোষতেতো ইমান ডাঙৰ এটা ঘটনা হ'বলৈ পালে। সেয়েহে আমি বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনৰ অতি শীঘ্ৰে বদলীকৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ বা দোষীক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। হয়, আমি টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা আমি গম পোৱা গৈছে যে যি বিহালীত যোৱাকালি যি মুখ্যমন্ত্ৰীৰ যি কাৰ্যসূচী আছিলে, এই কাৰ্যসূচীলৈ যাওঁতে এগৰাকী মহিলাৰ লগতে এটি দেৱক শিশুক লগত লৈ গৈছিলে, যি নেকি আজি অসমৰ প্ৰেক্ষাপটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত প্ৰত্যেকটো সংগঠনে কলা পতাকা প্ৰদৰ্শন কৰি লৈ যি প্ৰতিবাদ কৰিছিলে, সেই প্ৰতিবাদত ভয় খাই লৈ মুখ্যমন্ত্ৰী মহোদয় এই অনুষ্ঠানলৈ যাওঁতে এই দেৱক শিশুটোৱে এটি কলা কাপোৰ পিন্ধি গৈছিলে। সেই কলা কাপোৰ খোলাবলৈ কাৰণে কিন্তু আৰক্ষী প্ৰশাসনে লগতে অসম চৰকাৰে যি ধৰণে তৎপৰ কৰিলে তেওঁ এই দেৱক শিশুটোৰ গাৰ পৰা কাপোৰ খোলালে, এই কথা কিন্তু আমি যুৱ পৰিষদে কিন্তু ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু লগতে এই ক্ষেত্ৰত এই মহিলাগৰাকীক কিন্তু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যি ধৰণে হেঁচা পৰিছিলে কি যে কাপোৰ খুলিবলৈ কাৰণে বাধ্য কৰাইছিলে, সেইকাৰণে এই ক্ষেত্ৰত কিন্তু তদন্ত আমি কিন্তু টাই আহোম যুৱ পৰিষদে কিন্তু আমি বিচাৰোঁ। আমি এই মহিলাগৰাকীৰ ঘৰত আজি উপস্থিত হৈ এতিয়া গম পাইছোঁ কি যে তেওঁলোক কিন্তু নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। তেওঁলোকক কিন্তু ভাবুকি প্ৰদান কৰিছে কি যে এনেধৰণৰ মন্তব্যৰ পৰা কিন্তু তেওঁলোকে বিৰত থাকিব লাগিব। তেওঁলোকে কিন্তু প্ৰশাসনৰ ওচৰত কিন্তু এনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰিব। মিডিয়াৰ আগত কোনো ধৰণৰ কিন্তু যে যোৱাকালি ঘটনা কিন্তু লুকুৱাবৰ কাৰণে বেলেগ কিন্তু কিছুমান ৰাজনৈতিক দলে কিন্তু তেওঁলোকক প্ৰভাৱ দিছে কি যে তোমালোকে এইখিনি ধৰণৰ কথা ক'ব নোৱাৰিবা। সেইকাৰণে আমি কিন্তু তেওঁলোকক ক'ব বিচাৰোঁ কি যে জিলা প্ৰশাসনে অতি শীঘ্ৰে কিন্তু তদন্ত কৰক।